Hello dear students, welcome to Maths Education. SSLC 2025 or babe, our bookot nothoka, অথবা CBSE ৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট বুলি গণ্য কৰি থকা যথেষ্ট সংখ্যক কোৱেশ্চন তোমালোকৰ বাবে আমি সলভ কৰিছো আজিও তেনে ধৰণৰ এটা কোৱেশ্চন লৈছো কোৱাড্ৰেটিক ইকুৱেশ্যন ৰিলেটেড এই কোৱেশ্চনটো ফেক্টৰাইজেশ্যন মেথডৰ লগত সম্বন্ধ থকা এটা কোৱেশ্চন সোৱা ভালদৰে এই কোৱেশ্চনটো আমাৰ বুকত কিন্তু এনে ধৰণে নাই যদিও বা আৰডি শৰ্মাই হক বা আৰএস আগৰৱাল হক এনে ধৰণৰ বিভিন্ন বুক বিলাকত তোমালোকে এই কোৱেশ্চনটো দেখিবলৈ পাবা এটা খুবেই সহজ কোৱেশ্চন আৰু এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে আহচোন এনে ধৰণৰ এই সহজ কোৱেশ্চন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত আমি কেনেদৰে আগুৱাই যাব লাগিব যিবোৰ কোৱেশ্চন অকস্মাত দেখা পালে কিন্তু দেখিবলৈ টান লাগে মই আগতেও তোমালোকক কৈছো যে যেতিয়াই কোৱেশ্চনটো তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যন ৰিলেটেড বা দ্বিঘাত সমীকৰণ ৰিলেটেড কোৱেশ্চন তোমালোকে অকনমান হাৰ্ডৰ প্ৰবলেম নিচিনা দেখিবা তেতিয়া গম পাবা সদায় ফেক্টৰাইজেশ্যন মেথডটোৰ দ্বাৰা আমি সলভ কৰিব লাগিব গতিকে একেবাৰে প্ৰথম কামটো হৈছে আমাৰ কাম কি কোৱেশ্চনটো আমি নোট কৰি লোৱা যেনেকৈ সলিউশন দিয়া থকা সমীকৰণটো হ'ল given equation is দিয়া থকা সমীকৰণটো হ'ল সোৱা সমীকৰণটো লিখি লৈছো ফাৰ্স্ট given equation is x square minus 2a square into x plus a to the power 4 minus b to the power 4 equal to 0 আমাৰ ফাৰ্স্ট কামটো হৈছে কোৱেশ্চনটোক আমি প্ৰথম নোট কৰি ললো ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত সলভ কৰিবলৈ আমি কি কৰিব লাগে x স্কয়াৰৰ সহগ অৰ্থাৎ x স্কয়াৰৰ সহগ আমাৰ বাবে হৈছে 1 আৰু ধ্ৰুৱক পদ কনষ্টেন্ট টাৰ্ম কোএফিচিয়েন্ট অফ x স্কয়াৰ আৰু কনষ্টেন্ট টাৰ্মটো আমি মাল্টিপ্লাই কৰিব লাগে গতিকে আমাৰ বাবে কনষ্টেন্ট টাৰ্মটো হৈছে a to the power 4 minus b to the power 4 এই দুটা মাল্টিপ্লাই কৰিব লাগে আৰু সদায় মনোযোগৰে চাব লাগে যে হেতক মাল্টিপ্লাই কৰোতে আনসাৰটো কি ওলাব যেনে ইয়াতে প্লাস আছে ইয়াতো প্লাস আছে গতিকে প্ৰডাক্ট কৰাৰ পিছত আনসাৰটো আমি কিহত পাম প্লাসত পাম গতিকে আমাৰ ফাৰ্স্ট কামটো আমি স্টেপটো আমি ফুলফিল কৰিছো যে আমাৰ টাৰ্ম কেটা আমি মাল্টিপ্লাই কৰি পেলাই আমি লিখি ললো লিখি লোৱাৰ পিছত এতিয়া ইহতক আমি এনে ধৰণে এৰেঞ্জমেন্ট কৰিম যাতে এই ফেক্টৰ কেটা এনে ধৰণে আমি খজাম যাতে সিহতৰ এটাৰ লগত আনটোক প্লাস কৰি মাজৰ টাৰ্মটো পোৱা যায় তাৰ বাবে প্ৰথম কথাটো 1 ৰ লগত মাল্টিপ্লাই কৰিলে আমি যেহেতু একেটাই পাম আকৌ তাক চেক কৰি থকা নাই ডাইৰেক্টলি মই ইয়াক ভাঙিবলৈ চেষ্টা কৰিছো সোৱা a to the power 4 ক আমি লিখিব পাৰো a স্কয়াৰ মাইনাস হোল স্কয়াৰ কিয়নো স্কয়াৰ কৰিছো সোৱা a ৰ ওপৰত ইয়াত কিমান দেখিছো স্কয়াৰ এটা দেখা গৈছে গতিকে সেই প্যাটাৰ্নটো ফলো কৰি আমি আগবাঢ়িম গতিকে ফাৰ্স্ট কামটো আমি a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত কিহতক ভাঙি ললো সোৱা এনেদৰে আহিব ফৰ্মটো এতিয়া আমাৰ বাবে সুন্দৰকৈ দুটা ভাগত ভাগ বনাই ললো এটা হৈছে a স্কয়াৰ মাইনাস b স্কয়াৰ আৰু এটা হৈছে a স্কয়াৰ প্লাস b স্কয়াৰ এটা যদি মই হতক প্লাস কৰিবলৈ বিচাৰো এই কোৱান্টিটিটোৰ লগত এই কোৱান্টিটিটোক মই যদি প্লাস কৰো তেতিয়ালে আমি দেখিছো b স্কয়াৰ আগত এবাৰ নেগেটিভ আছে b স্কয়াৰ আগত এবাৰ পজিটিভ আছে গতিকে এই দুটা খুব সুন্দৰকৈ কেনসেল হ'ব হৈ পেলাই a স্কয়াৰৰ লগত a স্কয়াৰ প্লাস কৰিলে আমি 2a স্কয়াৰ পাই যাম গতিকে আমি গম পালো যে আসলতে আমাৰ বাবে এই ফেক্টৰ কেটা a স্কয়াৰ মাইনাস b স্কয়াৰ এটা আৰু a স্কয়াৰ প্লাস b স্কয়াৰ টো এটা গতিকে হেমতে আমি ইয়াত যদি লিখিব বিচাৰো তেতিয়ালে ফাৰ্স্ট এনেদৰে লিখিলো x স্কয়াৰ a 2a স্কয়াৰৰ স্থানত আমি লিখিব পৰা হলো কি বুলি a স্কয়াৰ মাইনাস b স্কয়াৰ প্লাস a স্কয়াৰ প্লাস b স্কয়াৰ ব্ৰেকেট ক্লোজ কৰি বাহিৰত লিখিলো x প্লাস এটুক আমি লিখিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ হল ইনটু a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু 0 আমি এনেদৰে সজাই ললো সজাই লোৱাৰ পিছত এতিয়া আমাৰ বাবে কাম হৈছে কমন লব লাগে আমি কি কৰিলো a মাইনাস টোৰ লগত ভিতৰত থকা কোৱান্টিটি খিনি প্ৰডাক্ট কৰি সেপাৰেচন কৰি ললো তাৰ বাবে এনে ধৰণে লিখিলো মাইনাস ইনটু প্লাস কৰিলে আকৌ মাইনাস পাম a স্কয়াৰ প্লাস b স্কয়াৰ হল ইনটু x প্লাস a স্কয়াৰ মাইনাস b স্কয়াৰ হল ইনটু a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল 0 এৰেঞ্জমেন্টত আহি গৈছে এটা যদি সোৱা যায় যে ইয়াটো x আছে তাতো x আছে দুইটাৰ পৰা x টো আমাৰ বাবে কমন আহিছে গতিকে x টো কমন আনিলো ব্ৰেকেটৰ ভিতৰত ইয়াত বাকি ৰল x আৰু তাত বাকি ৰল a স্কয়াৰ মাইনাস b স্কয়াৰ আমি আগতে কৈছো যে ইয়াত জি উলাব তাতো একেটা টাৰ্ম উলাবই গতিকে টেনচন ফ্ৰী আমি লিখি দিব লাগে কিমান লিখিম x হোল ইনটু x মাইনাস a স্কয়াৰ মাইনাস b স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিলো সুন্দৰকৈ এখিনি কাম কৰি ললো এতিয়া ঘটনাটো হৈছে যে x থাকা টাৰ্মটো আগত কি আছিল আৰু এটা কি লিখিলো x থাকা টাৰ্মটো আগত আছিল নেগেটিভ সাইন মই কিন্তু ইয়াত লিখিলো পজিটিভ গতিকে আমি গম পালো যে নেগেটিভ সাইনটো সাইনৰ যেতিয়া চেঞ্জ হৈছে গতিকে আমি ব্ৰেকেটৰ বাহিৰত এটা মাইনাস চিন দিয়াটো খুবেই প্ৰয়োজন তাৰ পিছত কামটো আমাৰ বাবে হৈছে যে x থাকা টাৰ্মটোৰ লগত a স্কয়াৰ প্লাস b স্কয়াৰ প্ৰডাক্ট আছিল মই কিন্তু ইয়াত a স্কয়াৰ প্লাস b স্কয়াৰ লিখা নাই গতিকে তাকো এনেদৰে লিখিব লাগিব লিখি লোৱাৰ পিছত এতিয়া আমি যদি চাও ইয়াত হ'ব x মাইনাস
a square minus b square যেহেতু দেখিলো এই টার্মটো ইয়াটো আছে তাতো আছে গতিকে ই কমন আহিব আৰু বাকি ৰব ইফালে কিমান ইয়াত ৰৈ গল x আৰু তাত ৰৈ গল minus a square plus b square এইটো পালোগৈ তো ফাইনালি দেখিলো যে দুটা কোয়ান্টিটি প্ৰডাক্ট কৰি যেটো আনসাৰটো 0 পাইছো গতিকে সিহঁতৰ ভ্যালু কিটা 0 ৰ লগত সমান সমান হ'ব লাগিব গতিকে আমি লিখিব পাৰালো x minus a square minus b square equal 0 বা x minus a square plus b square equal 0 finally কি ক'ব পৰা হলো x is equal to a square minus b square বা a square plus b square গতিকে এইটো হৈছে আমাৰ বাবে ফাইনাল আনসাৰ এটা খুবই সহজ কোৱেশ্চন তোমালোকক মই প্ৰথমতে কৈছো কোৱেশ্চনটো কৰিবলৈ খুবই ইজি আমাৰ কাম হৈছে যে এই ইজি কোৱেশ্চনটো কেনে ধৰণে আমি এৰেঞ্জমেন্ট কৰি খুব কম সময়ৰ ভিতৰত সুন্দৰকৈ কোনো ধৰণৰ ক্যালকুলেশন ভুল নোহোৱাকৈ কৰিব পাৰো গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আজিলৈ মানে ধন্যবাদ